শাস্ত্ৰই কয় ৰাতিপুৱা শুই উঠিয়ে যি মানুহে এই তিনিটা কাম কৰে সেই মানুহক ধনী হোৱাৰ পৰা কোনেও ৰখাব নোৱাৰে। আপুনি যদি বিচাৰিছে ধনী হ'বলৈ তেনে ক্ষেত্ৰত আপুনি ৰাতিপুৱা শুই উঠি এই তিনিটা কাম অৱশ্যই কৰিব। আচলতে ধনী হ'ব কোনে নিবিচাৰে ন? প্ৰত্যেকজন মানুহেই বিচাৰে ধনী হ'বলৈ, তেওঁলোকৰ জীৱনৰ অভাৱসমূহ নোহোৱা কৰিবলৈ প্ৰত্যেক মানুহে বিচাৰে। তেনে ক্ষেত্ৰত কোনোবাখিনিত আমি কেতিয়াবা বিফল হৈ যাওঁ। এই যে বিফলতাবোৰ আহে এইবোৰৰ ক্ষেত্ৰত কিন্তু আমাৰ নিজৰ বহুত বেছি অৱদান থাকে। আজিকালিৰ মানুহে নীতি নিয়ম উলংঘা কৰে, নীতি নিয়ম নামানে, একেই হয় যিবোৰ পুৰণি কালৰ পৰা চলি অহা শাস্ত্ৰই কোৱা নীতি নিয়ম আছিল সেইবোৰ অনুসৰণ নকৰে, যাৰ কাৰণে জীৱনটোত বহুত বেছি সমস্যাৰ সৃষ্টি হয়। গতিকে আপুনি যদি বিচাৰিছে যে আপোনাৰ আহিবলগীয়া দিনবোৰ আপোনাৰ ভাল হওক বা আপোনাৰ জীৱনৰ সমস্যাসমূহ নোহোৱা হওক, তেন্তে আপুনি ৰাতিপুৱা শুই উঠি তিনিটা বিশেষ কাম কৰিব পাৰে, যিকেইটা কাম কৰিলে শাস্ত্ৰই কৈছে যে সেই মানুহৰ কেতিয়াও বেয়া দিন নহয়। জানিব বিচাৰিলে ভিডিঅ'টো শেষলৈকে চাব। আপুনি যদিহে আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ' কৰিব বিচাৰে, আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ গোটেইখিনি লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নম্বৰ 9864808721। এতিয়া আমি জানিম যে ৰাতিপুৱা শুই উঠি আপুনি কি কাম কৰিব লাগে। তাৰ প্ৰথমটো হৈছে আপুনি আপোনাৰ হাতৰ তলুৱা দুখন চাব লাগে। আমি যেতিয়া ৰাতিপুৱা শুই উঠিম, শুই উঠিয়ে প্ৰথম কামটোৱে হৈছে আমি আমাৰ হাতৰ তলুৱা দুখন চাম। হাতৰ তলুৱা দুখন চাই আমি কি কৰিম? কৰগ্ৰে বখতে লক্ষ্মী, কৰ মধ্যে সৰস্বতী, কৰ মূলেতো গোবিন্দ, প্ৰভাতে কৰ দৰ্শনম। এই মন্ত্ৰটো আমি জপ কৰিম। হাত দুখন ধুনীয়াকৈ জোৰ কৰি ল'ম, হাতৰ তলুৱা দুখন চাম, চাই উঠি এই মন্ত্ৰটো জপ কৰিম। তাৰপিছত আমি কি কৰিম? তাৰপিছত যেতিয়া আমি বিচনাৰ পৰা মাটিত ভৰি দিম, এই ভৰি দিয়াৰ আগতে আমি ধৰিত্ৰী মাক এটা সেৱা জনাই ল'ম। হে ধৰিত্ৰী মা, মই দিনটোৰ বাবে আপোনাৰ ওপৰত ভৰি দিবলৈ গৈ আছোঁ, মোক বেয়া নেপাব বা মোক আপুনি আশীৰ্বাদ কৰিব বুলি ধৰিত্ৰী মাৰ পৰা আপুনি এটা আশীৰ্বাদ লৈ ল'ব। তাৰপিছত আপুনি কি কৰিব? আপোনাৰ স্বামী, যদিহে আপুনি বিবাহিত তেনে ক্ষেত্ৰত আপুনি আপোনাৰ স্বামীৰ চৰণজুৰি স্পৰ্শ কৰিব, স্বামীক এটা সেৱা জনাব। আপোনাৰ দিনটো অতি ধুনীয়াকৈ পাৰ হ'ব। আৰু যদি আপুনি বিবাহিত নহয় তেনে ক্ষেত্ৰত আপুনি কি কৰিব পাৰে? আপোনাৰ ঘৰৰ বয়োজ্যেষ্ঠৰ আপুনি আশীৰ্বাদ ল'ব পাৰে। তেনেকৈ আপুনি দিনটো আৰম্ভ কৰিব, চাব দিনটো অতি সুন্দৰভাৱে আপোনাৰ পাৰ হ'ব।